নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। কথাবিলাক এনেকুৱা হৈছে, যোৱা 12টা বছৰ যে গোবৰ মানুহৰ মূৰত সোমাই দিয়া হৈছে নহয়, আমাৰ কিন্তু এটা উদ্দেশ্য লৈ আমি এই ইউটিউব চেনেলখন খুলিছোঁ আৰু সেইটোকে কামেই কৰি আছোঁ। 12 বছৰ আগত আমি খোলা নাই, আমি সদ্যহতে খুলিছোঁ। আৰু আমাৰ একমাত্ৰ উদ্দেশ্য হ'ল যে এই গোবৰ কেনেকৈ মানুহৰ মূৰৰ পৰা ওলাই দিব পৰা যায়। তো সেই ক্ষেত্ৰত আমাৰ যে ছাবস্ক্ৰাইবাৰ ভিউৱাৰ্ছ তেওঁলোকক অনুৰোধ কৰিছোঁ, আপোনালোক কমপক্ষেও আপোনাৰ চিনাকি 10জনক আপুনি ছাবস্ক্ৰাইব কৰাবলৈ চেষ্টা কৰক। আমাৰ যি যাত্ৰা, সেই যাত্ৰাত তেতিয়া আপুনি অংশীদাৰ হ'ব পাৰে। তেতিয়া আমি একদম ক'ব পাৰোঁ যেন আমি যে গোবৰ যে মূৰৰ পৰা ওলাব পাৰিছোঁ মানুহবিলাকৰ, সেইটোত কিন্তু অকল আমাৰ চেনেল নহয়, আমাৰ সমূহ দৰ্শক ছাবস্ক্ৰাইবাৰৰ কিন্তু ইয়াত যথেষ্ট অৰিহণা আছে। তো এই একনলেজমেণ্টটো মই আগতীয়াকৈ কৰি আছোঁ, মই পিছতো নিশ্চয় কৰিম। এতিয়া কথাটো হ'ল নৰেন্দ্ৰ মোদী ডাঙৰীয়া, আপুনি অসমক একচুৱেলি বহুত আণ্ডাৰ এষ্টিমেট কৰি আছে, বহুত আণ্ডাৰ এষ্টিমেট। কাৰণ স্বাধীনতা সংগ্ৰামত অসমে কি কৰিছিলে নাই কৰা, স্বাধীনতা সংগ্ৰামীবিলাকৰ কথা আপুনি চাগে নাজানে। অৱশ্যে আপোনালোকেতো স্বাধীনতা সংগ্ৰামীৰ যেতিয়া স্বাধীনতাৰ সংগ্ৰাম চলি আছিলে তেতিয়াতো ব্ৰিটিছৰ দালালি কৰি আছিলে, আৰু এতিয়া কৰ্পৰেটৰ দালালি কৰে। সেইটো আৰু বেলেগ কোনো ফাণ্ডা নাই। সেইটোৱে এতিয়া যিমান ৰাষ্ট্ৰবাদ যি খুচি কৈ থাকক কোনো কথা নাই। কিন্তু মই জানো যে এইটো কি বুলি কয়, হাম নেহি সুধৰেংগে। না মোদীজি আপ সুধৰেংগে, না অমিত শ্বাহ সুধৰেংগে, না আপকা চেলা जो है হিমন্ত বিশ্ব শৰ্মা ও ভি সুধৰেংগে। আপোনালোকে কনষ্টিটিউশ্যনৰ কথা কৈ থাকে, কিন্তু দিনে ৰাতি অসাংবিধানিক অশালীন কথা বতৰাবিলাক কিন্তু আপোনালোকে পাতি আছে। এতিয়া মোৰ আচৰিত লাগিছে, খুব সম্ভৱ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপোনালোকক জনোৱা নাই যে কুংকি চৌধুৰীৰ মমা কোন। কাৰণ অতদিনেতো হিমন্ত বিশ্ব শৰ্মাৰ মমা কোন সেইটোতো ওলাই গ'ল নহয়। যোনটো সাংবাদিকে সুধিব লাগে, সাংবাদিকৰ কামটো তেওঁৰ মমাই কৰি দেখুৱালে। তো গতিকে 4 মে'ৰ পিছত কিন্তু এই কথাটো ওলাব, আপোনালোকৰ ওচৰলৈ আহিব যে প্ৰকৃততে মমা কোন জানি থোৱা। আৰু মহিলাক ইমান আণ্ডাৰ এষ্টিমেট নকৰিব। সেইসকলক আণ্ডাৰ এষ্টিমেট কৰিব যিসকল চব বস্তু জানি শুনিও এই কাৰবাৰটো কৰি আছে। কাৰণ আপোনালোকে যে ভাওনাটো কৰিব এইটো আগৰ পৰা জনা। কাৰণ যিহেতু 2023ত মহিলা বিলটো পাছ হৈ গ'ল, সবে মিলি পাছ কৰিছে। এইটো আপোনাৰ একদম স্বতঃস্ফূৰ্তভাৱে ইণ্ডিপেণ্ডেণ্ট প্ৰতিটা দল সবে মিলি ছাপোৰ্ট কৰিছে। ষ্টৰি ইজ অভাৰ। কিন্তু নহয়, যেহেতু সবে মিলি ছাপোৰ্ট কৰিছে আমি তাৰ ৰাজনীতি কৰিব নোৱাৰিম। গতিকে আপোনালোকে ৰাজনীতি কৰিবই, ৰাজনীতি কৰিব। আৰু ঠিক 2026ৰ বিধানসভা শেষ হোৱা নাই, আপোনালোকে চব বস্তুক ভংগ কৰি ইলেকশ্যন কমিশ্যনতকৈ জেপত সোমোৱাই থৈ দিছে, ভংগ কৰি এইটো যি কৰিব লগা আছিলে কৰিলে। মোদী ডাঙৰীয়া আপুনি ৰাষ্ট্ৰৰ উদ্দেশ্যে কিবা এটা ভাষণ দিছে। ৰাষ্ট্ৰৰ উদ্দেশ্যত ভাষণ দিয়াটো কি জানেনে? সেইটো কিন্তু এই চায়ৱালাৰ কাম নহয়। চায়ৱালাৰ কাম হয়, কিন্তু আপোনাৰ নিচিনা ফকটীয়া চায়ৱালাৰ কাম নহয়। যেতিয়া ৰাষ্ট্ৰৰ সম্বোধন কৰি আপুনি কথা পাতিব, তেতিয়া দেশৰ ঐক্য আৰু সংগতিৰ কথাই পাতিব। আৰু দেখা গৈছে আপোনাৰ এই 18 মিনিট না 20 মিনিটৰ কিবা যে আপুনি এটা ৰাষ্ট্ৰৰ উদ্দেশ্যে কৰিলে নহয়, তাত দেখা গৈছে যে 59 টাইম আপুনি কংগ্ৰেছকে গালি পাৰিলে। তাৰমানে আপোনাৰ এজেণ্ডা এইটো হ'লগৈ কংগ্ৰেছক গালি পৰা আৰু কংগ্ৰেছৰ পৰা মানুহবিলাক আপোনালোকৰ কোচাত লৈ অহাটো। এতিয়া মই আপোনাক এটা ক'ব খুজিছোঁ যে কুংকি চৌধুৰী লগত যি হ'ল, আপোনাৰ প্ৰশাসন, আপোনাৰ মুখ্যমন্ত্ৰী যি কৰিলে, ক'ত এটা প্ৰতিবাদটো কৰা নাই। খুব আপুনি টুইটাৰ কৰে, এক্স চেনেলত যায়, কিবা কিবি কৰি থাকে নহয়। ছ'চিয়েল মিডিয়াত আপুনি বহুত এক্টিভ, এটা শব্দ কেলে কোৱা নাই। আৰু মই আচৰিত লাগিছে, আচৰিত নহয়, এইবিলাক স্বাভাৱিক ঘটনা, আপোনালোকৰ কাৰণে আচৰিত। এই যিসকল বাইদেউ ভনীসকল এই আমাৰ জুবিনৰ কাৰণে একদম প্ৰাণ গুচি গৈছিলে নহয়, ওলাইছিলে সেইকেইটা নীলাজকেইটা, আকৌ চেক ল'বলৈ গুচি গ'ল। ঠিক তেনেকৈ এতিয়া 23 তাৰিখে অসমৰ মহিলা যি মৰ্চা আছে বিজেপি, তেওঁলোকে আক্ৰোশ ওলালে। আৰু এই আক্ৰোশটো কাৰ এগেইনষ্টত?
পুৰুষ সমাজৰ এগেইনষ্টত নেকি, যিসকলে তহঁতক বলৎকাৰ কৰি আছে, তহঁতক লুটি আছে, বেছিকৈ খটাই আছে, মান্যতা দিয়া নাই, কংগ্ৰেছৰ এগেইনষ্টত কি? আকৌ কৈছে কি, তেওঁলোকে কি গান গাইছে, ভূপেন হাজৰিকাৰ সেই প্ৰসিদ্ধ গান আহ ওলাই আহ আহ ওলাই আহ, তেনেকৈ কিবা এটা গান আছিলে। মইতো তেনেকৈ গাব নোৱাৰোঁ। আৰু লাজ নালাগে? কেনেকৈ ওলাই আহিবলৈ কেতিয়া ক'ব লাগিছিলে? আপোনাৰ ভনীৰ কেইবাজনো ভনীক যেতিয়া বলৎকাৰ কৰিছিলে, ধৰ্ষণ কৰিছিলে মণিপুৰত, সেইকেইটা কি আপোনাৰ ভনী নহয় নেকি? কওঁতেতো কৈ দিয়ে নহয় 7 ছিষ্টাৰ। এই 7 ছিষ্টাৰত মণিপুৰত যেতিয়া ধৰ্ষণ হ'ল, ক'ত আক্ৰোশটো তেতিয়া দেখাব লাগিছিলে? নাই দেখুওৱা। যেতিয়া কুংকি আপোনালোকৰ ছোৱালীৰ নিচিনা একজন প্ৰাৰ্থী, তাইক লৈ যেতিয়া মানে কাৰবাৰবিলাক কৰিলে বিজেপিয়ে, আক্ৰোশ আমাৰ মহিলাখিনিক তেতিয়া কৰিব লাগিছিলে। আৰু আক্ৰোশ দেখাব লাগিছিলে এই যে একজন অনা অসমীয়া গুপ্তাধাৰী একজন কেণ্ডিডেট তাৰ এগেইনষ্টত লৰাই কৰি আছে, আক্ৰোশটো তাৰ এগেইনষ্টত হ'ব লাগিছিলে, ক'তো কৰা নাই। সেইটো বাদেই দিয়ক, আপোনালোকে যে বিকাশ কিবা কিবি যে কৰি আছিলে, লাজ চৰমটো নাই। আৰু বিকাশৰ নামত এই ফ্লাডত কি হ'ল গুৱাহাটীত দেখিলে। আপোনালোকৰে একজন বাইদেউ, একজন ভনী যেতিয়া মানে নিঃসহায়ভাৱে মানে মৃত্যুক সাবটি ল'ব লগা হ'ল, তেতিয়া হয়তো শেষ মুহূৰ্তত তেওঁ এইটো কথাই ভাবি আছিলে, এইটো কিহৰ ঘণ্টাৰ বিকাশ, এই বিকাশত যদি মোৰ এনেকৈ মৃত্যু হ'ব লগা হয়, মানুহজনীতো ঘৰলৈ উভতি, তেতিয়া আপোনালোকৰ আক্ৰোশ হ'ব লাগিছিলে। আক্ৰোশ তেতিয়া নহয় কেলে? আৰু একজন বিজেপিৰ কৰ্মকৰ্তা মানে গোবৰ সোমাইছে এইকেইটাৰ। সেইকাৰণে কৈছোঁ যে আমাৰ যে বাকী যে বাইদেউ ভনীসকল আছে, তেওঁলোককো কৈছোঁ আপোনালোকেও কমেণ্টছ দিব। মই দেখিছোঁ যে মহিলাই কমেণ্টছ দিয়াৰ সংখ্যাটো খুব কম। আমাৰ এই চক্ৰৱৰ্তী বাইদেউ আছে, তেওঁ দিয়ে, আৰু 2-1জন দিয়ে। চক্ৰৱৰ্তী বাইদেউ মোটামুটি ৰেগুলাৰ দিয়ে। আৰু বেছিকৈ যাতে মহিলাই দিয়ে, কাৰণ মতা মানুহৰ মূৰততো গোবৰ সোমাইছেই, মাইকী মানুহৰ যে মূৰত গোবৰ আছে সেইটো ওলাব লাগে। আৰু একজন তেওঁলোকে কাৰ্যকৰ্তাই কৈ আছে যে হেৰি হয়, কি বুলি কয়, কংগ্ৰেছে অমুক কৰিলে তমুক কৰিলে। আৰু কি ভাই, কংগ্ৰেছ সম্পৰ্কে লিখিবলৈ দিলে, এটা পেজ লিখিবলৈ দিলে লিখিব পাৰিবি নেকি? হয়, অদ্ভুত তেওঁলোকে ডাটা দিছে যে এইটো নোহোৱাৰ কাৰণে আমি মাত্ৰ 6জনহে অসমত পাইছোঁ, এইটো থকা হ'লে পালোঁ হয়। আৰে ভাই, কোনে মানা কৰিছে নিদিবলৈ? 33 কেলে, 33% কেলে, 50% টিকেট দিয়া নাই কেলে? বিজেপিয়ে ক'ত বাধা আছিলে? কোনোতো বাধা নাছিলে, দিয়া নাই। কিহৰ পৰিবাৰবাদৰ কথা কৈ আছে? পৰিবাৰবাদটো আপোনালোকৰ আছে। হয়, যিসকল যোগ্য প্ৰাৰ্থী আছিলে বিজেপিৰ মহিলা যোগ্য প্ৰাৰ্থী, তাহাঁতিতো টিকেট নাপালে। আৰু সেইটোক ডিফেণ্ড কৰাৰ কাৰণে আচৰিত লাগিছে, আপোনালোকে কৈছে যে সেইটো নথকাৰ কাৰণে নেকি 6টা পালে। কোনে কৈছে? মগজত একো নাই নেকি? কি ঘণ্টা হেৰি কৰি আছে আপোনালোকে? ফাল্টু কথা কেলে পাতে? স্কুলত জিন্দগী যোৱা নাই নেকি? স্কুলত মোদীতো স্কুলত যোৱা নাই, সিটো 9 ফেইল না কিবা কিবি তাৰ ৰেকৰ্ড। আপোনালোকৰো কি তেনেকুৱা হৈছে নেকি? আকৌ দেখোন চব ডিগ্ৰীধাৰীকেইটাই ছ'চিয়েল মিডিয়াত সেইবিলাক ফাল্টু বকবাছ কৰি আছে। নহ'লে আমি আৰু বেছি পালোঁ হয়। আৰে ভাই, 2023তো অলৰেডি হ'লেই, তেতিয়াতো তহঁতি বহুত নাচিছ। এতিয়া আৰু কি ক'বলৈ আছে? এতিয়াতো নতুনকৈ ক'ব লগা নাই। অসমত আজি দিনটোতো গুৱাহাটী য'ত আপোনালোকে ওলাইছে সমদল, আক্ৰোশ সমদল, এই গুৱাহাটী চিটিত আজি দিনটোতো মহিলা সুৰক্ষিত নহয়। তাৰ কাৰণে আক্ৰোশ নাই কেলে? আপোনালোক বাজপেয়ী ভৱনত মহিলা কৰ্মীবিলাক ৰাতি 7টা বজাত যাব নোৱাৰে কেলে? সেইটোৰ এগেইনষ্টত আক্ৰোশ নাই কেলে? হয়, টিকেট পাব, নিশ্চয় পাব। কোনকেইটা পাব জানেনে? যিকেইটা আপোনালোকৰ মন্ত্ৰী, প্ৰধানমন্ত্ৰী, বাকীবোৰতো মই নামেই নক'লোঁ, তেওঁৰ যিসকল ঘনিষ্ঠ খুব মধুৰ সম্পৰ্ক, তেওঁলোকেহে আপোনালোকৰ সেইবিলাক পাব। তেতিয়াতো 33%ৰ কথা নাছিলে। স্মৃতি ইৰাণী, তাৰপিছত এই যে কংগনা, যাৰ কাণতলীয়া স্বৰ এটা মাৰিছিলে মহিলাগৰাকী, কংগনা। আৰু শেহতীয়াকৈতো ওলাইছেই এই হিন্দীৰ একজন ভাল কবি, লেখক, তেওঁলোকৰ লগত মোদীৰ কি ধৰণৰ মানে কাৰবাৰটো কৰিছে। এবষ্টেণ্ট ফাইলত কাৰ নাম আছে? ৰাহুল গান্ধীৰ আছে না গৌৰৱ গগৈৰ আছে? মোদীৰ আছে। তাৰপিছতো লাজ নালাগে? যি প্ৰধানমন্ত্ৰী যাৰ কাৰণে নাচি আছে, সেই প্ৰধানমন্ত্ৰী আজি কপতি তাৰ পৰিয়ালক স্বীকৃতি দিয়া নাই, তালাকো দিয়া নাই, ডিভৰ্চো কৰা নাই, স্বীকৃতিও দিয়া নাই। সেইটো বিজেপিৰ কাৰণে কৰি আছে। লাজ লাগিছে। ধিক
মানে আমাৰ এই যিসকল ওলাইছিলে এই প্ৰচেছনত আৰু চব জানি শুনি ওলাইছে, চব টকাৰ বিনিময়ত ওলাইছে, স্বতঃস্ফূৰ্তভাৱে ওলোৱা নাই। এতিয়া আমাৰ যে গৰিমা শইকীয়া গাৰ্গ যে বিধৱা হৈ গ'ল, আক্ৰোশটো মুখ্যমন্ত্ৰীৰ এগেইনষ্টত আপোনালোকৰ কিয় নাযায়? আক্ৰোশটো তেতিয়া হ'ব লাগে যে এইকেইটাৰ হেমাহিৰ কাৰণে শ্যাম কানুৱান মহন্ত যিকেইটা মানে আমাৰ বিজেপিৰ ঘনিষ্ঠ, তেওঁলোকৰ হেমাহি, তেওঁলোকৰ চক্ৰান্তৰ কাৰণে জুবিন গাৰ্গ মৰি গ'ল আৰু কম বয়সতে গৰিমা শইকীয়া গাৰ্গে বিধৱা হ'ব লগা হ'ল। সেইটোৰ প্ৰতি আপোনালোকৰ কিয় আক্ৰোশ নাই? কিয়ৰ ঘণ্টা আক্ৰোশ কৰি আছে? গতিকে এই এপিছ'ডৰ যোগেদি চবৰ লগতে মহিলাসকলক কৈছোঁ, আমাৰ ভিডিঅ' কিন্তু মেক্সিমাম শ্বেয়াৰ কৰক আৰু ছাবস্ক্ৰাইব কৰোঁতে আমাক চেনেলত সহায় সহযোগ কৰক। নমস্কাৰ।